ৰাসৰ লগত সংগতি ৰাখি ITI বিশেষকৈ নলবাৰী, ৰঙিয়া আৰু গুৱাহাটী ওমেন ITI মিলি ইয়াত তেখেতসকলে এখন প্ৰদৰ্শনী কৰিছে। আমাৰ ছাত্ৰ ছাত্ৰীসকলে যিসমূহ মডেল তৈয়াৰ কৰিছে সেইসমূহ ইয়াত প্ৰদৰ্শিত হৈছে আৰু এই নতুন প্ৰজন্মৰ ছাত্ৰ ছাত্ৰীসকলক উৎসাহ দিয়ে। তেওঁলোকে বিভিন্ন ট্ৰেডত তেওঁলোকে শিক্ষা গ্ৰহণ কৰি আছে আৰু তাৰ মাজতে তেওঁলোকৰ শিক্ষাৰ জৰিয়তে তেওঁলোকে কিছুমান নতুন মডেল তৈয়াৰ কৰিছে আৰু সেই মডেলখিনি ইয়াত প্ৰদৰ্শিত হৈছে। মই সকলোকে ধন্যবাদ দিছোঁ যে খুব সুন্দৰ সুন্দৰ মডেল তেওঁলোকে বনাইছে, বিশেষকৈ চিকিউৰিটি এলাৰ্ম, সোলাৰ চিষ্টেম বা এগ্ৰিকালচাৰ ইনষ্ট্ৰুমেণ্ট ইত্যাদি নিৰ্মাণ কৰাৰ ক্ষেত্ৰত গতিকে সকলোৱে খুব সুন্দৰভাৱে এইখিনি প্ৰদৰ্শিত কৰিছে আৰু তাৰ পৰা আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ নিজস্ব দক্ষতাটো প্ৰকাশ পায়। নিজৰ কি স্কিলত তেওঁলোক ডেভেলপ কৰিছে এই কথাখিনি প্ৰকাশ পায়। মই তেওঁলোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। ইয়াতে মহিলা ITIও আছে আৰু তাৰ লগত আমাৰ নলবাৰী ITI আৰু ৰঙিয়া ITI কিছুমান বস্তু দেখুৱাইছে আৰু সকলোখিনি বৰ্তমান সময়ৰ লগত প্ৰয়োজনীয় বস্তু তেওঁলোকে নিজৰ ৱৰ্কশ্বপতে তৈয়াৰ কৰিছে। গতিকে এইটো আমাৰ কাৰণে এটা ভাল ৰাসত আমি তেওঁলোকক এটা ষ্টল দিছিলোঁ যে এনেকুৱা ধৰণৰ, কাৰণ এইবিলাক দেখিলে নতুন প্ৰজন্মই ITI শিক্ষাৰ প্ৰতি আকৰ্ষিত হয়, সেইখিনি শিক্ষা লৈ তেওঁলোকে নিজৰ দক্ষতাৰে সংস্থাপিত হ'ব পাৰে, এই কথাবিলাক লাভ হয়। আৰু সেইকাৰণে ৰাসত যিহেতু লক্ষ লক্ষ মানুহ আহে তেওঁলোকৰ এইখিনি দেখি যাতে ভৱিষ্যতৰ দিনৰ স্কিল এডুকেশ্যনৰ প্ৰতি আকৰ্ষিত হ'ব, তাৰ কাৰণে আমি এই ব্যৱস্থা কৰিছোঁ। 1 নম্বৰ ৰাসত আমাৰ ITIৰ ফালৰ পৰা এটা স্কিল এক্সিবিশ্যন ইয়াতে আয়োজন কৰিছোঁ। আমাৰ উদ্দেশ্য এটাই কি ৰাসত যিবিলাক 9, 10 বা 11, 12 ল'ৰা ছোৱালী ৰাস চাব আহে তেখেতসকলে যাতে এবাৰ এই ষ্টলটোত অহাৰ পিছত কিছু স্কিলৰ ওপৰত শিকি যাব পাৰে, এনেকুৱা কিছুমান আমি ইয়াতে মেচিনাৰী মডেলছ ৰখা গৈছে আৰু ইয়াৰ পৰা মই ভাবোঁ 110% সেই ল'ৰা ছোৱালীখিনি উপকৃত হ'ব। আৰু আমি আজি বহুদিন ধৰি এই মডেলবিলাক বনাই আছোঁ, বহুতখিনি কষ্ট হৈছে। ৰঙিয়াৰ ITI হওক বা ওমেন ITI গুৱাহাটী হওক বা বকোৱে হওক আমাৰ লগত সহযোগ কৰিছে। আমি গোটেইখিনি মিলিয়ে এই অনুষ্ঠানটো কৰাৰ বাবে আগবাঢ়ি আহিছোঁ। এইখন প্ৰতিষ্ঠান নলবাৰীৰ ফালৰ পৰা আজি ৰাস মহোৎসৱত আমি এখন প্ৰদৰ্শনী আনিছোঁ। প্ৰদৰ্শনীত আমাৰ গুৱাহাটী ওমেন ITI, বকো ITI, মৰিগাঁও ITI আৰু ঔদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠান নলবাৰীয়ে আমি অংশগ্ৰহণ কৰিছে। আমি ইয়াতে বিভিন্ন ধৰণৰ মডেলবিলাক আনিছোঁ। গুৱাহাটী স্মাৰ্ট চিটি মডেলটো আনিছোঁ, আমি চেঞ্চৰ বেছ কিছুমান মডেল আনিছোঁ আৰু আমাৰ ITIতে কিছুমান প্ৰস্তুত কৰা আমি সঁজুলি, যেনে আমি এইবিলাক আমাৰ ITIতে আমি বনাইছোঁ। আমাৰ ITI ট্ৰেইনিছসকলে বনাইছে। আমি ধান চাফা কৰা এটা মেচিন এটা আমি বনাইছোঁ। আমি এখন সৰু ঠেলা বনাইছোঁ, যিখনত আমাৰ মানে আজিকালি খেতি পথাৰত সৰু জেগাত লৈ যাব পৰাকৈ আমি ঠেলা এখন বনাইছোঁ। আমি চেঞ্চৰ বেছ আৰু এটা বনাইছোঁ য'ত লেজাৰ থাকিব, যদি কেম্পাছত কোনোবা এণ্ট্ৰি কৰে লগে লগে চেঞ্চৰে এইটো ডিটেক্ট কৰি দিব আৰু চাউণ্ড হ'ব, তাতে আমাৰ ইলেক্ট্ৰিচিটিও কনজিউম হ'ব। আমি এইটো চলাৰ বেছ কৰি দিছোঁ। আমি এইখিনি বস্তু আমি ঔদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠান নলবাৰী আৰু ওমেন ITIৰ ফালৰ পৰা আমি ইয়াতে আনিছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7090173330 অথবা 7099017990 নম্বৰত।